নমস্কাৰ, মই জুবিন বাবৰ ছোৱালী কাজলী আৰু আজি বিশেষকৈ আপোনালোকৰ ওচৰত ব্লগ এটা লৈছে। সেইটো হৈছে মোৰ ভাইটিক এডমিশ্যন কৰাবলৈ লৈ যাম আৰু ওচৰতে ডিভাইন ভেলী স্কুল বুলি আছে প্ৰাইভেট স্কুল, তাত ভাইটিক এডমিশ্যন কৰাম আৰু মানে এডমিশ্যন কৰাওঁতে কেনেকৈ কি এক্সপিৰিয়েঞ্চ সব মই আপোনালোকক কৈ যাম আৰু চাই থাকিব লাষ্টলৈকে। ৰেডি হৈ ৰখি আছোঁ, কিন্তু বৰষুণ যিহেতু দিছে তাৰ বাবে ওলাই যাব পৰা নাই। আপোনালোকক দেখাই দিম। এই চাওক, বৰষুণ এনেকা দি আছে বাহিৰত। ছাতি টুপি ক'ত থৈ দিছোঁ মই গম নাপাওঁ, মানে বিচাৰি পোৱা নাই, যিহেতু বস্তুখিনি চব খেলি মেলি হৈছে তাৰ বাবে গম নাপাওঁ। গতিকে আমি কেতিয়া ওলাই যাব পাৰিম সেইটো ৰখি আছোঁ। কেতিয়া বৰষুণ শেষ হ'ব, কমিব, তেতিয়া আমি ওলাই যাব পাৰিম, ওলাই যাম। গতিকে লাষ্টলৈকে ভিডিঅ'টো চাব আৰু লাগি থাকিব। মই ভাইটিৰ টিফিন ল'বলৈ আহিছোঁ 99 বজাৰত, আপোনালোকে চাব পাৰে। আমাৰ চেপলত 99 বজাৰ। চ' ৰাইজ, মই টিফিন বক্স ল'ব গৈছিলোঁ 99ত। যিটো টিফিন বক্স বিচাৰি গৈছিলোঁ সেইটো নাপালে, তো গতিকে মই বেলেগ ঠাইত আহিছোঁ। চাই থাকিব। এনেকৈ টিফিনটো লাগিছিলে, কিন্তু 2 ডাব্বা থকাটো, 3 ডাব্বা। চ' আপোনালোকে দেখিছে, মই যিটো টিফিন বিচাৰি আহিছিলোঁ সেইটো নাপালোঁ অৱশেষত। আৰু এতিয়া অৰ্ডাৰ দি থৈছোঁ, যিহেতু প্লাষ্টিকৰ টিফিন 2 থকাটো সেইটো ল'ম। আৰু আজি ড্ৰেছিং, ইউনিফৰ্ম, লগতে ইউনিফৰ্মৰ লগত কাগজ, বুক চুক, কপি চপি চব লোৱা হৈছে ডিভাইন ভেলী স্কুলত। তো আজি কাইলৈ পৰা মোৰ ভাইটি স্কুল যাব। আৰু সেইটো চাবুৱাত পৰিছিলে, চাবুৱাৰ পৰা এই নপৰোঁ বুলি ইয়াত আহিলে, মানে হোষ্টেলত নাথাকেও বুলি আহিলে, হোষ্টেলত থাকি আমনি পালে, তাৰ বাবে ইয়াত আহিলে। এতিয়া ইয়াত ঘৰৰ পৰা পঢ়াই চাম, সদায় কালিৰ পৰা অহা যোৱা হ'ব। আৰু ফাইনেলি ছাকচেছফুলি ভালে ভালে এডমিশ্যনটো হ'লে, চবৰে আশীৰ্বাদত, ঈশ্বৰৰ আশীৰ্বাদত। আৰু তাৰপিছত এন জি অ'য়ে আমাক ফাণ্ড কৰিছে। এন জি অ'ক বহুত বহুত ধন্যবাদ, যাৰ বাবে মোৰ ভাইটি আজি ছাকচেছফুলি এডমিশ্যনটো হ'ল। আৰু গোটেই এডমিশ্যনৰ খৰচাটো এন জি অ'য়ে দিছে, যিহেতু মোৰ ছেকেণ্ড ঘৰ বুলি ক'ব পাৰে। তাত পাৰে ডাঙৰ হোৱা, তালি তুলি ডাঙৰ হোৱা, মোক তালিটো দীঘল কৰিছে, ডাঙৰ কৰিছে বুলি দীঘল। তো মোক ইহঁতে চাই চিতি ডাঙৰ কৰিছিলে, লগতে মোকতো চাই ডাঙৰ কৰিছে ইহঁতে, কিন্তু তাৰ লগতে মোৰ ভাইটি ভণ্টি চবকে ইহঁতে ফাণ্ড কৰে, এন জি অ'ৰ পৰা ফাণ্ড কৰে। আৰু এন জি অ'ৰ হেডটো হৈছে আমেৰিকান কাপল হয়, 2টা আমেৰিকান, হাজবেণ্ড এণ্ড ৱাইফ, আমেৰিকান কাপল, ডন এণ্ড জেনিছ বুলি। তো ইহঁতে এতিয়া বৰ্তমান ভিজাৰ অসুবিধা হোৱাৰ কাৰণে আমেৰিকাতে থাকে, আমেৰিকাৰ পৰাই চোৱা চিতা কৰে। আৰু লগতে আমাৰ ইণ্ডিয়াত বহুতকেইটা বাহঁতে ছেকেণ্ড মা হয় ইহঁতে, মোৰ আৰু যিমান ছোৱালীবিলাকৰ আছে ইহঁতৰ ছেকেণ্ড মাৰ পিছত যিটো মৰম পাইছে ইহঁতৰ পৰা পাইছোঁ। আৰু অভিয়াছলি আমেৰিকান কাপল ইহঁতৰ পৰা পাইছোঁ ফুল্লি। তাৰপিছত ছেকেণ্ড আমি সেই বাহঁতৰ পৰা পাইছোঁ, যিটো বা আমাৰ কাৰণে দিনেই হওক ৰাতি হওক বৰষুণেই হওক আমাৰ কাৰণে হাৰ্ড ৱৰ্ক কৰি, আমাৰ নিচিনা, মোৰ নিচিনা ছোৱালীবিলাকৰ কাৰণে, মোৰ নিচিনা যোনে পঢ়া শুনা বেকৱৰ্ড পৰি গৈছে ইহঁতৰ বাবে, আৰু একেবাৰে উইক ছোৱালীবিলাকৰ কাৰণে ইহঁতে কাম কৰে। তো ইহঁতে সঁচাকৈ ৰেড চুপাৰ হিৰো হয়, হিৰইনিছ হয়। তো মই ইহঁতক অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, ধন্যবাদ দিছোঁ। আৰু লগতে ইহঁতৰ বাবে মই এতিয়া মোৰ ভাইটিটোক, ভণ্টিহঁতে এনেও পঢ়ি আছে চাবুৱাত, ইহঁতৰ গোটেই খৰচাটো ইহঁতে উঠায়। অকল মান্থলি যিটো নিদি হয় সেইবিলাক পঢ়া শুনা চবখিনি ইহঁতে খৰচা কৰে। অকল ভাইটিটো মই এডমিশ্যন কৰি দিছে, এইবছৰ মই মান্থলি পে'মেণ্ট দিব লাগিব, কাৰণ ইহঁতে স্কুলটো চিনি নাপায়, গম নাপায়, নতুন জেগাত ট্ৰান্সফাৰ হৈছে, ইহঁতে আহি ভিজিট কৰা নাই। গতিকে এবছৰ মই চলাম, তাৰপিছত অহা বছৰৰ পৰা ইহঁতে আকৌ ফুল্লি ছাপৰ্ট কৰিব বুলি কৈছে। 1 বছৰ চাই, 1 বছৰৰ ৰিজাল্ট কেনেকুৱা হয়, পঢ়া শুনা কেনেকুৱা হয়, তাৰপিছত যদি পঢ়া শুনা ভাল হয় তেতিয়াহ'লে ইহঁতে ফুল্লি ছাপৰ্ট কৰিব। তথাপিও এডমিশ্যন কৰিবৰ কাৰণে পইচা দিয়াৰ বাবে বহুত বহুত ধন্যবাদ, কাৰণ আজিকালি 10 টকা এটা পৰ্যন্ত কোনো দিব নোখোজে, একদম পগলাকে ভাল নোপোৱালৈকে কোনো দিব নোখোজে। তো বাহঁতে তথাপিও না কি বুলি কয়,
কণ্ডিশ্যনেলি হেল্প কৰে গতিকে বহুত বহুত ধন্যবাদ আৰু আকৌ এইবাৰ কৈছোঁ ইহঁতৰ বাবে মই আজি থিয় হৈ থাকিব পাৰিছোঁ ইহঁতৰ বাবে মই ABCD চিনি পাইছোঁ ইহঁতে শিকোৱাৰ কাৰণে আজি মই যিমান মূৰ্খ আছিলে তাৰ পৰা অকণমান হ'লেও মানুহ হৈ আহিছোঁ গতিকে বহুত বহুত ধন্যবাদ বাহঁতে ছ'চিয়েল ৱৰ্কাৰ বাহঁতে আৰু যিমান দাদাহঁতে আছে তাত কাম কৰে ইহঁতক বহুত বহুত ধন্যবাদ দিছোঁ তো ঠিক তেনেকৈ ৰাইজেও মোক আশীৰ্বাদ কৰি থাকিব বুলি মই বিশ্বাস কৰোঁ যোনে যোনে মোক ভাল পায় মোক মৰম কৰে আৰু এজনী ছোৱালী হিচাপে বা এজনী নিজৰ ছোৱালী বুলি যোনে মৰম কৰে সিহঁতকো বহুত বহুত ধন্যবাদ ইহঁতৰ আশীৰ্বাদ আছে মোৰ ওপৰত আৰু আগলৈকে এনেকুৱা আশীৰ্বাদ মোক বনাই থাকিব বুলি মই আশা কৰিছোঁ আৰু বিশ্বাস আছে গতিকে আজিৰ ব্লগত মই সেইখিনি ইয়াতে সামৰিম গতিকে ধন্যবাদ লাষ্টলৈকে আপোনালোকে চোৱাৰ বাবে আৰু যদি ভিডিঅ' লাইক মানে ভাল লাগে অন্তৰটো চুই গৈছে বা গম পাই গৈছে বা কিবা এটা ইনস্পায়াৰ হৈছে মোৰ কথাৰ দ্বাৰা তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব গতিকে ধন্যবাদ